অ'কে, কলেজ উইক ডে 5 ৰাতিপুৱাই গৈ বহি আছো কবিতা আবৃত্তি দিবলৈ আৰু এইফালে ৰাইজে প্ৰেক্টিচ কৰি লৈছে কোনো নাহোঁতেই মানে ভয় ভাঙি আছে আৰু এইফালে গোটেই সোপাই বহি একেটা কবিতাকে বাৰম্বাৰ পঢ়ি আছে। বাৰু এটা কথা কওকচোন, মোৰ বাৰু বুকুখন কিয় ইমানকৈ কপে এই কম্পিটিশ্যনবোৰৰ আগত? জীৱনত চাগে যিমান ডাঙৰ ডাঙৰ কম্পিটিশ্যন দিলেও মোৰ এই বুকুৰ কঁপনিটো শেষ নহ'ব। সেইকাৰণে অলপ ভয় ভাঙিবলৈ আস্থাবাৰ লগত ওলাই আহিলো। ওলাই আহি দেখিছো কাবাডী হৈ আছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মাজত। কিন্তু দুখৰ কথা যে আমাৰ খিনি বৰ বেয়াকৈ হাৰি আছে, মই নাই যে সেইকাৰণে। তেনেকুৱাতে ভণ্টিজনীয়ে ফোন কৰিলে বোলে আৰম্ভ হ'ল আহা। তাৰপাছত ময়ো দি মেলি আহিলো। তাৰপাছত লগালগ কাপোৰ সলাই ভাওনা বচন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিলো। অকণমান শুনিব দেই। মায়া শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱাও কিন্তু লক্ষ্মণ, তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। তাৰপাছত হ'ল একক অভিনয়, যিটো মই এবাৰ দিম বুলি ভাবিও দিব নোৱাৰিলো, কাৰণ এইকেইদিনৰ ব্যস্ততাৰ কথাটো গম পায়েই সকলো, আৰু 2-3টা মোৰ দ্বাৰা একেটা সময়তে সম্ভৱেই নহয়। বাৰু যিকেইটা ঘৰৰ পৰা কৰিম বুলি ভাবি আহিছিলো সেইকেইটা যে কৰিবলৈ সুবিধা পালো, মই তাতে সুখী। জয়ী হওঁ বা নহওঁ সেয়া পাছৰ কথা। আৰু আমাৰ ৰাইজে এয়া মাইম কৰিছিলে দেই, অকণমান দেখাইছো ৰ'ব। অ'কে, তাৰপাছত আহিলো ডিপাৰ্টমেণ্ট। বাহঁতে মেগাজিনৰ কামত লাগি আছিলে, দেখি মোৰ বেয়া লাগি গৈছে, কাৰণ মই একেবাৰেই লাগিব নোৱাৰিলো। আৰু আমাৰ পোৱালিটোৱে যি দৰা হৈছিলে দেই। অ'কে ৰাইজ, আজিলৈ ইমানেই। আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম।